টংলা বালিকা উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব সোণালী জয়ন্তী। ওদালগুৰি জিলাৰ টংলা নগৰত নাৰী শিক্ষাৰ বাটকটীয়া অনুষ্ঠান স্বৰূপে 1972 চনৰ 8 মাৰ্চত প্ৰতিষ্ঠা লাভ কৰা টংলা বালিকা উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটি আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা বিদ্যালয়ৰ মূল পতাকাৰ লগতে 50খন পতাকা উত্তোলন, তৰ্পণ, স্থায়ী তোৰণ, স্থায়ী মঞ্চ, খোৱাপানী যোগান ব্যৱস্থাৰ মুকলি আৰু নৱনিৰ্মিত সৰস্বতী মন্দিৰৰ প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। অনুষ্ঠানত গুৰুসেৱা, অন্তৰংগ আলাপ, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ আৰু দাতাসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰীসকলে জাতীয় নৃত্য প্ৰদৰ্শন কৰে। আনহাতে উদ্যোক্তাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অনুষ্ঠানত বৃহত্তৰ টংলাবাসী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। এই তিনিদিনীয়া কাৰ্যসূচীৰে টংলা বালিকা উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰিবলৈ থিৰাং কৰিছিলোঁ আৰু সেই মৰ্মে আজি হৈছে প্ৰথম দিন। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি প্ৰথমে 50খন পতাকা উত্তোলন কৰা হ'ল। তাৰপিছতে আমি 2খনকৈ তোৰণ লাভ কৰিছিলোঁ। সেই 2খন তোৰণ শুভ উন্মোচন কৰা হৈছে। স্থায়ী খোৱা পানীৰ সুব্যৱস্থা লাভ কৰিছিলোঁ, সেই শুভ মুকলি কৰা হ'ল। লগতে আমি এটি সভা সমিতি অনুষ্ঠিত কৰিবলৈ স্থায়ী মঞ্চ লাভ কৰিছোঁ। সেই স্থায়ী মঞ্চটিও আমি শুভ মুকলি কৰা হ'ল। আমাৰ বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি শ্ৰদ্ধাৰ দিলীপ কুমাৰ দত্তদেৱে সৰস্বতী দেৱীৰ এটি স্থায়ী মন্দিৰ প্ৰদান কৰিছে, সেয়াও মুকলি কৰা হ'ল। লগতে বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰীসকলক লৈ আমি ৰাখিছোঁ। দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হ'ব প্ৰাক্তন ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন। তাৰপিছতে আৰম্ভ হ'ব প্ৰাক্তন ছাত্ৰীসকলৰ অন্তৰংগ আলাপ। লগতে আমি দ্বিতীয় দিনাখন আমি সোণালী জয়ন্তীৰ যি স্মৃতিগ্ৰন্থ সেয়াও শুভ উন্মোচন কৰিম। সেয়া শুভ উন্মোচন কৰিব আমাৰ সকলোৰে পৰিচিত অৰুপা পতংগীয়া বাইদেৱে। আৰু সেই স্মৃতিগ্ৰন্থখনৰ সভাপতি হৈছে শ্ৰদ্ধাৰ গৌৰীশংকৰ দাস ছাৰ। এনেদৰে তৃতীয় দিনৰ কাৰ্যসূচীত থাকিব আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু লগতে থাকিব এখন মুকলি সভা। এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিদ্যালয়ৰ কৰ্মৰত ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক দৃশ্য পৰিৱেশন কৰিব। আশা কৰোঁ আমাৰ ৰাইজে সেয়া আদৰি ল'ব, লগতে সহযোগ কৰিব। আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আমাৰ টংলাৰ যি গ্ৰন্থমেলা পৰিচালনা কমিটি আছে, তেওঁলোকে এখন আমাৰ বিদ্যালয়ৰ প্ৰাংগণতেই আমাৰ বিদ্যালয়ৰ সহযোগত 4দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। গ্ৰন্থমেলাখন ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাক আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ তেখেতে এটি খুব সুন্দৰ সাংস্কৃতিক সন্ধিয়া আমাক প্ৰদান কৰিব আৰু আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত খুব সুন্দৰভাৱে উপভোগ কৰিবলৈ পাব। আমাৰ বিশেষ আকৰ্ষণ হৈছে সাংস্কৃতিক সন্ধিয়া, লগতে দ্বিতীয় দিনৰ স্মৃতিগ্ৰন্থৰ উন্মোচন। 1978 চনত 1978ত ক্লাছ 8ত এডমিশ্যন লৈছিলোঁ আৰু তেতিয়াৰ পৰাই এই বিদ্যালয়ৰ লগত আমি জড়িত হৈ আছোঁ। এতিয়া আমাৰ এইকেইদিনত সোণালী জয়ন্তী উৎসৱ পালনৰ কাৰণে যি আয়োজন চলিছে, সেই আয়োজনত আমি সকলোৱে প্ৰাক্তন আৰু বৰ্তমানৰ সকলো ছাত্ৰ ছাত্ৰী মিলি পেলাই ইমান আনন্দিত হৈছোঁ, অভিভূত হৈছোঁ। আৰু 2 দিন বাকী আছে, আজি প্ৰথম দিন। আমি আৰু কিমান যে ফূৰ্তি কৰিম তাৰ ক'বলৈ ভাষা নাই। আমি সকলোৱে মিলি পেলাই অতি আনন্দিত হ'ম। আশা কৰিছোঁ সকলোৱে ইয়াতে আহি আনন্দ লাভ কৰিব আৰু এইবিলাক আমি আগলৈও ৰোমন্থন কৰি যাম। এখন স্কুলত তাৰমানে কিবা এটা বেলেগ পৰিৱেশ আছিলে, তাৰমানে আপোনালোক বুজাবৰ কাৰণে ভাষা নাই। সেই সময়ত বাইদেউসকলৰ যিটো মৰম ভালপোৱা শ্ৰদ্ধাও আছিল আৰু তেখেতসকলক খুব গালি খাইছিলোঁ আমি। এতিয়া বৰ্তমান সময়ত গালিটো হয়তো কমিছে ইয়াতে, যিহেতু আজিকালি শিক্ষা ব্যৱস্থাত গালিটো নাথাকে। তথাপিতো বৰ্তমান সাদৃশ্য আছে।
কোনো পাৰ্থক্য নাই যিহেতু এখন শিক্ষানুষ্ঠান ইয়াতে পাৰ্থক্য বুলিবলৈ কোনো নাই আৰু বৰ্তমান সময়ত নতুন ছাৰ বাইদেউ আহিছে আমাৰ সময়ত থকা ছাৰ বাইদেউসকল ৰিটায়াৰ্ড হৈ গ'ল সেইকাৰণে অনুভৱটো সেনেকুৱাই কিন্তু খুব ভাল লাগিছে সোণালী জয়ন্তীত আহি গাৰ্লছ হাইস্কুলৰ আজি সোণালী জয়ন্তী বৰ্ষ খুব সুন্দৰ এক অনুভৱ ন পুৰণি আটাইবোৰ লগ লাগি এটা আনন্দৰ মুহূৰ্ত এটা ক'বলৈ আহিছোঁ আগৰ যি মৰ্যাদা আমাৰ যি টংলা বালিকাৰ সেয়া যেন অক্ষুণ্ণ থাকে আৰু নতুন চামে যেন এই আগৰ হেৰিবোৰ লৈ চিন্তা চৰ্চাৰে আকৌ নতুন আৰু যাতে উজ্জ্বল ভৱিষ্যত এটা হয় তাৰে কামনা কৰিলোঁ মুঠতে টংলা বালিকা উচ্চ বিদ্যালয় সোণালী জয়ন্তী বৰ্ষটো অতি মানে আৱেগিক আমি বহুতেই আৱেগিক হৈ আছিলোঁ এই মুহূৰ্তৰ বাবে বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ আজি প্ৰথম দিন 22 তাৰিখৰ পৰা আৰম্ভ হৈছে আমাৰ পতাকা উত্তোলন স্মৃতি তোৰণ তাৰপিছত আমাৰ টংকেশ্বৰ শৰ্মা আৰু কোহেশ্বৰী দেৱীৰ যিখন মুখ্য তোৰণ সেইখন আমাৰ আজি শুভ উদ্বোধন হৈছে তাৰপিছত আমাৰ আকৌ দ্বিতীয়খন যিখন তোৰণ সেইখন তৰুণ দত্ত পাৰুল দত্তৰ নামত মানে উৎসৰ্গিত কৰা হৈছে আৰু সেইখন আজি মুকলি কৰা হ'ল আমাৰ 1975 চনৰ 8 মাৰ্চ আন্তৰ্জাতিক নাৰী বৰ্ষত আমাৰ এই টংলা বালিকা উচ্চ বিদ্যালয়খন টংলা হাইস্কুলৰ ছাত্ৰবাসত এটা কোঠাত এই সময়ত আমাৰ টংলা হাইস্কুলৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰীখিনিক লৈ পেলাই তেতিয়া টংলা হাইস্কুলত সহশিক্ষাৰ ব্যৱস্থা আছিলে প্ৰথম খণ্ড হাইস্কুলৰ 8ৰ ক্লাছ অষ্টম শ্ৰেণীৰে আৰম্ভ কৰা হৈছিল আৰু এই প্ৰতিষ্ঠান স্থাপনৰ গুৰু ধৰোঁতা আমাৰ এই অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰাজনীতিক সমাজসেৱক স্বৰ্গীয় ৰমেশ চন্দ্ৰ চৌধুৰীয়াৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল ৰাজেন চৌধুৰীয়া সুৰত বৰা তাৰ পৰা আমাৰ বিভিন্ন ব্যক্তিসকল লম্বোদৰ চৌধুৰীয়া দেৱেন কাকতি তৰুণ দত্ত আদি বিশিষ্ট ব্যক্তিসকলৰ সকলোৰে সহযোগত আজি এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আৰু সেই স্কুলৰ মই প্ৰথম প্ৰধান শিক্ষয়িত্ৰী হিচাপে আমি সকলোৱে শিক্ষক শিক্ষয়িত্ৰী সকলোৱে যে আপ্ৰাণ চেষ্টা কৰি আজি এই আমি মুহূৰ্তত আমি উপস্থিত হ'ব পাৰিছোঁ মই এই স্কুলখনৰ প্ৰাণ আছে ইয়াতে মই টংলা হাইস্কুলত মই চাকৰি কৰিছিলোঁ তাৰপিছত মোক প্ৰধান শিক্ষয়িত্ৰী হিচাপে ইয়াতে নিযুক্তি দিয়া হৈছিলে আমাৰ টংলা হাইস্কুলৰ চৰকাৰী চাকৰি অব্যাহতি লৈ এইখন ছোৱালী স্কুলখন মানে এখন স্ত্ৰী শিক্ষাৰ পূৰ্ণাংগ অনুষ্ঠান কৰাৰ কাৰণে অবিৰত চেষ্টা কৰি আজি এই মানে এই মুহূৰ্তত উপনীত হৈছে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।